নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ সো তোমালোকে যদি এইবাৰ মেট্ৰিক পৰীক্ষা দিবা তেনেহলে এইটো ভিডিও তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব কিয়নো এইটো ভিডিওত তোমালোকৰ যি বিজ্ঞান আছে জেনাৰেল সায়েন্স আছে মেট্ৰিক পৰীক্ষা এসএলসি 2025 ৰ কাৰণে কি কমন পৰিব পাৰে ইম্পৰ্টেন্ট কি আছে মই 100% কমন পেলাকৈ এটা মই পিডিএফ বনাইছো লগতে আজি এইটো ভিডিওটো মই কি আহিব সেইখিনি মই দেখাই দিম তোমালোকক সো বহুতক মই কৈছিলো আগৰ কেইটামান ভিডিওত যে তোমালোকৰ মই কাৰণে ফুল প্ল্যানিং কৰিছো ঠিক আছে সো গতি প্ল্যানিং খিনি ফাইনালি আজি ভিডিওত মই ৰিভিল কৰিলো সো মই ইমান দিনে পিডিএফ এটা বনাইছিলো সো পিডিএফ টো ফাইনালি মই আগৰ পৰাই মই এটো যেতিয়া বনাইছিলো তেতিয়া মই ভাবিছিলো এটো মই ফ্ৰীতে দিম ঠিক আছে যাতে সকলোৱে যাতে পাস কৰে আৰু ভাল মাৰ্ক পায় ঠিক আছে আৰু পিছলৈ যাতে কয় যে আপিল ৰহমান ছাৰৰ ভিডিও চাই মই ভাল নাম্বাৰ পালো ঠিক আছে সো এই কাৰণে মই পিডিএফ টো বনাইছো মোৰ ইনষ্টাগ্ৰাম আইডি মই স্ক্ৰিনত দি দিছো @IamAPL ৰহমান বুলি তাতে আছে ইনষ্টাগ্ৰামত আপিল ৰহমান বুলি তোমালোকে দেখা পাবা তাতে মোক মেসেজ কৰিবা ফলো কৰি মেসেজ কৰিবা যে স্যার ক্লাস 10 ৰ বাবে এইবাৰ ইম্পৰ্টেন্ট পিডিএফ টো দিয়ক ক্লাস 10 ৰ সায়েন্সৰ বাবে ঠিক আছে মই সম্পূৰ্ণ সাবজেক্টৰে বনাইছো কিন্তু এইটো ভিডিওত অকল যি সকলে এইটো ভিডিও চাই যাব তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি মোক ইনষ্টাগ্ৰামত মেসেজ কৰিবা যে স্যার আপুনি মোক পিডিএফ টো দিয়ক ইম্পৰ্টেন্টৰ পিডিএফ টো ঠিক আছে সো মই তোমালোকক ইম্পৰ্টেন্টৰ পিডিএফ টো দি দিম আৰু মই আশা কৰো হেতু পিডিএফৰ পৰা তোমালোকে 95% কমন পাবা সো আৰু যদি তোমালোকে এক্সট্ৰাকে যদি পঢ়া আছে তোমালোকে আৰু ভাল নম্বৰ পাবা ঠিক আছে সো তোমালোকৰ বিজ্ঞানত 90 নম্বৰ থাকিব তাতে বহুত মানে ইম্পৰ্টেন্ট খিনি ইনক্লুড কৰা আছে বহুত ধুনিয়াকে ঠিক আছে সো গতি তোমালোকে নিজে দেখিলে তোমালোকে গম পাই যাবা যে কিমান ইম্পৰ্টেন্ট হ'ব হেতু পিডিএফ সো গতিকে একেবাৰে ফ্ৰী অফ কষ্টত মই পিডিএফ টো দি দিছো কোনো টকা পইচা নালাগে ঠিক আছে তোমালোকে মোৰ এটাই টাৰ্গেট তোমালোকে ভাল নম্বৰ পোৱা জাস্ট ঠিক আছে গতিকে এতিয়া গৈ ক্লাস 10 ৰ সায়েন্সৰ পিডিএফ টো মোৰ পৰা কালেক্ট কৰি লোৱা ইনষ্টাগ্ৰামৰ পৰা ঠিক আছে সো আজি যি মই ইম্পৰ্টেন্ট কৰোঁ আজি মানে এইটো ভিডিও চালে তোমালোকে কিটামান ডায়াগ্ৰাম আহে ঠিক আছে পৰীক্ষাত তোমালোকৰ এটা ডায়াগ্ৰাম থাকিবই বিজ্ঞানৰ পৰা ডায়াগ্ৰাম আহে বায়োলজি সেকশনৰ পৰা জীৱ বিজ্ঞানৰ পৰা সো ডায়াগ্ৰামৰ ভিতৰত 2 নম্বৰ থাকিব নহলে 3 নম্বৰ থাকিব যে দিব যে এটা চিত্ৰ আঁকি এইটো চিত্ৰৰ প্ৰতিটো অংশ চিনাক্তকৰণ কৰা আৰু তাৰ কাৰ্য বৰ্ণনা কৰা যেনেকৈ যদি নেফ্ৰনৰ গঠন আহে প্ৰশ্নটো আহিব এনেকৈ যে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা 3 নম্বৰ থাকিব 2 নম্বৰ থাকিব তোমালোকে তাতে আঁকিব লাগিব আৰু বিভিন্ন অংশৰ নাম দেখাই দিব লাগিব আৰু তাৰ কাৰ্য লিখিব লাগিব সেম তেনেকৈ এটা আছে দীৰ্ঘছেদ এপাহ ফুলৰ ছবি কেতিয়াবা আঁকিব আহে আৰু বিভিন্ন অংশৰ নাম লিখিব আহে তো তেতিয়াও 2 নম্বৰ থাকে চিত্ৰত ঠিক আছে মানে চিত্ৰত 4টা আছে এই 4টাৰ ভিতৰত এটা থাকিব প্ৰত্যেকবাৰে এসএলসি হেতু থাকিবই সো এইবাৰ মেট্ৰিক পৰীক্ষা এসএলসি 2025 তো হেতু 4টাৰ ভিতৰত এটাই থাকিব সেই কাৰণে মই হেতু লৈ আহিছো তোমালোকৰ কাৰণে মই এটো সন্মুখত দি দিছো মই পিডিএফ টো মই ধুনিয়াকে হেতু গঠন কাৰ্য তাৰ বিভিন্ন অংশৰ নাম ধুনিয়াকে কৰাই দিছো ঠিক আছে পিডিএফ টো কালেক্ট কৰি লবা ইনষ্টাগ্ৰামৰ পৰা আৰু এটা কথা কবলৈ পাহৰি থাকিলো যদি মোৰ অকমান পলম হৈ যায় ৰিপ্লাই দিয়া তোমালোকে বেয়া নাপাবা দেই আগতে কৈ আছো তাৰ বাবে বেয়া নাপাবা যে স্যাৰ মিছা কথা কলে আমাক পিডিএফ টো দিয়া নাই পিডিএফ টো মই 100% দিম তোমালোকক মই উইদিন 2 আৱাৰ্ছৰ ভিতৰত তোমালোকে পাই যাবা অকমান যদি দেৰি হয় তোমালোকে হেখিনি প্লিজ মেনেজ কৰিবা ঠিক আছে কাৰণ বহুতো যদি মেসেজ আহি যায় মোৰ অকমান তোমালোকক পঠোৱা দিগদাৰ হৈ যাব ঠিক আছে কিয়নো পিডিএফ টো তোমালোকে ধৰি লোৱা 5 MB মান আছে গতিকে 5 MB পিডিএফ মানে বহুত কিন্তু ঠিক আছে গতিকে ফুল এইচডি কোৱালিটিৰ আছে পিডিএফ টো সেইকাৰণে 5 MB হৈছে সো গতিকে অকমান সেন্ড কৰোতে অকমান অসুবিধা হ'ব পাৰে সেইখিনি তোমালোকে মই বুজিবা বুলি আশা থাকিলে গতিকে অকমান যদি পলম হৈ যায় তোমালোকে বেয়া নাপাবা ঠিক আছে আৰু মই অকলে সেন্ড কৰি মোৰ একো মানুহ নাই ঠিক আছে যে মোৰ কিবা টিম আছে তেনেহলে মই টিমক কলে পঠাব পাৰিলে হয় মোৰ পাৰ্সোনাল ইনষ্টাগ্ৰাম হেতু আৰু মই পঠাব লাগিব হেতু গতিকে তোমালোকে হেখিনি কভাৰ কৰিবা যেতিয়া যদি লগালক ৰিপ্লাই নপোৱা ঠিক আছে অকমান ধৈৰ্য ধৰিবা বুলি আশা থাকিল সো মই কথা আছিলো নেফ্ৰনৰ গঠন এটা চিত্ৰ ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে মেট্ৰিক পৰীক্ষা 2025 ৰ কাৰণে তাৰ পিছত এপাহ ফুল যি আছে দীৰ্ঘছেদ আঁকিব লাগে তাৰ পিছত স্নায়ু কোষৰ গঠন এটো খুব ইম্পৰ্টেন্ট ঠিক আছে আঙুলিৰ নিচিনা যায় তাকে এনেকৈ আঁকিব লাগে গতিকে স্নায়ু কোষৰ গঠন এটো আমি যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলো তেতিয়া আহিছিল ঠিক আছে গতিকে স্নায়ু কোষৰ গঠন তাৰ পিছত আন এটা এইবাৰ নতুনকে মই ইনক্লুড কৰাই দিছো পত্ৰৰন্ধ্ৰৰ চিত্ৰ এটা হৈছে ভিতৰৰ ফালে এটা বাহিৰ ফালে এটা বন্ধ হলে কেনেকৈ এটা খোলা থাকিলে কেনেকৈ দুটা চিত্ৰ মই পিডিএফ টো দি দিছো তোমালোকে চাই লবা গতিকে পত্ৰৰন্ধ্ৰৰ চিত্ৰটো এইবাৰ আহিব বুলি মোৰ আশা আছে 3 নম্বৰৰ কাৰণে ঠিক আছে আৰু বাকি কি কম আৰু মই তো ৰেডি হৈ আছো সায়েন্স দিলো তাৰ পিছত সায়েন্সৰ কিবা ডাউট আহিলে তোমালোকে মই কমেন্ট বক্সত জনাবা যদি আকৌ লং কোশ্চেন আৰু কি আৰু যদি চালি লাগে বা এমসিকিউ লাগে তোমালোকে মই কমেন্ট বক্সত জনাবা নহলে ইনষ্টাগ্ৰামতো মোক ক'ব পাৰিবা তাৰ পিছত বেলেগ সাবজেক্ট যি আছে ইংৰাজী সোশ্যাল সায়েন্স
তাৰপিছত মেথমেটিক সেইবিলাকো লাগিলে মোক কমেণ্ট বক্সত জনাবা আৰু মই লাহে লাহে দি যাম ঠিক আছে ভয় নাখাবা একো প্ৰব্লেম নাই মেট্ৰিক পৰীক্ষা আহিছে একো নাই যে কালি মেট্ৰিক পৰীক্ষা তেনেকুৱাতো নহয় এতিয়া হাতত সময় আছে 15 দিনমান আছে যেতিয়া মই ভিডিঅ'টো বনাই আছোঁ তোমালোকে যদি মেট্ৰিক পৰীক্ষা আগা দিনতো চাই আছা যে কালি জেনেৰেল সায়েন্স পৰীক্ষা আজিও যদি চাই আছা একো প্ৰব্লেম নাই সেইটো PDF তোমালোকে লৈ পঢ়িবা ওপৰৰ অকমান চাই গ'লে তাতে ধুনীয়াকৈ বস্তুখিনি বল্ড আকাৰে দি দিছোঁ কোনখিনি ইম্পৰ্টেণ্ট তোমালোকে গম পাই যাবা ঠিক আছে মই আশা কৰিছোঁ তোমালোকে সকলোৱে ভাল নম্বৰ পাব বুলি আশা থাকোঁ সেইটোৱে মোৰ প্ৰেৰণা আৰু সেইটো মোৰ কামনা ঠিক আছে মোক প্ৰেৰণা তোমালোকে দিয়া যদি ভিডিঅ'টোত লাইক আহে তেতিয়া মোক ভাল লাগে ঠিক আছে তেতিয়া মই আকৌ ভিডিঅ' বনাব যাওঁ মই PDF বোৰ বনাওঁ যেনেকুৱা মোৰ অকমান বস্তু কাম দেৰি হৈ আছে পলম হৈ আছে কিন্তু তোমালোকে যেনেকুৱা সহাৰি জনাই ভিডিঅ'বোৰ চাই থাকে কমেণ্ট আহি থাকে সো সেইকাৰণে মই মানে পুৰা প্ৰেৰণা পাই যাওঁ আৰু পটককৈ মই ভিডিঅ' বনাম বেলেগ কাম ৰৈ দিওঁ আৰু তোমালোকৰ কাৰণে মই কামখিনি কৰি থাকিবলৈ মন যায় মোৰ সো কি ক'ম আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিব ঠিক আছে আৰু এটা কথা তোমালোকে যেতিয়া পাছ হৈ যাবা তোমালোকে তো ফ্ৰীতে PDF পাই পাছ হৈ যাবা একো প্ৰব্লেম নাই ধুনীয়া নম্বৰ পাইয়ে পাছ হৈ যাবা সো তোমালোকৰ যিবিলাক জুনিয়ৰ আছে ক্লাছ 8 বা ক্লাছ 9 আছে তোমালোকে তেওঁলোকক মোৰ চেনেলটো চাবলৈ অনুৰোধ কৰিলোঁ তোমালোকে তেওঁলোকক তেনেকৈ কোৱা ঠিক আছে তেওঁলোকক বা যি তোমালোকৰ বন্ধু বান্ধৱী আছে মানে জুনিয়ৰবিলাকক ক্লাছ 8 9 বিলাক মই ক্লাছ 8 9 ভিডিঅ' দিওঁ তোমালোকে মোৰ চেনেলত চাব পাৰা নিশ্চয় সো গতিকে তেওঁলোকক ক'বা গতিকে ক্লাছ 10ত মই প্ৰতিবাৰে দিম নেক্সট মই এইবাৰ দিছোঁ মানে মই আগন্তুক দিনত 2026 বৰ্ষতো যেতিয়া মেট্ৰিক পৰীক্ষা হ'ব মই নিশ্চয়কৈ দিবলৈ চেষ্টা কৰিম সো গতিকে তোমালোকৰ কাৰণে এইটো গুড নিউজ যে তোমালোকৰ কাৰণে মই ৰেডি কৰিছোঁ বস্তুখিনি সো বহুতে ভয় খাই আছে যে মই যদি এইবাৰ ফেইল কৰোঁ কিছুমানে কি কৰিছে বহুত পঢ়া নাই ইমান দিনে বা তেনেকুৱা ভয় খাই আছে যদি ফেইল কৰোঁ কি কৰোঁ গতিকে সেবাই কি কৰে প্ৰতিবাৰে মেট্ৰিক পৰীক্ষাৰ পিছত যেতিয়া ৰিজাল্ট এনাউন্সমেন্ট হ'ব ৰিজাল্ট এনাউন্সমেন্টৰ পিছত এক মাহৰ ভিতৰত আৰু এটা মেট্ৰিক পৰীক্ষা লিব ঠিক আছে তাৰ নাম হৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষা বুলি কয় এই কম্পাৰ্টমেণ্টেল পৰীক্ষা পাছ কৰিলে সেম একে ভ্যালু এইটো মেট্ৰিক যি 15 ফেব্ৰুৱাৰীৰ পৰা যেটো মেট্ৰিক হ'ব সেইটো মেট্ৰিকৰ যি ভ্যালু পিছৰ এক মাহ পিছত যেটো মেট্ৰিক হ'ব সেইটোৰ একে ভ্যালু ঠিক আছে কিন্তু পিছৰ মেট্ৰিকটোত এটা অপচন কি তোমালোকে যদি এইটো মেট্ৰিকত তিনিটা সাবজেক্টত ফেইল কৰা তেনেহলে পিছৰ মেট্ৰিকত তোমালোকে এই তিনিটা সাবজেক্ট আকৌ পৰীক্ষা দি পাস কৰিলে তোমালোকে ধুনীয়াকৈ মেট্ৰিক পাস কৰিলা ঠিক আছে একে ধৰণেৰে সাৰ্টিফিকেট আহিব তাতে কোনো লিখা নাথাকে যে কম্পাৰ্টমেণ্টেল দি তোমালোকে পাস কৰিছা বুলি ঠিক আছে সো যদি তিনিটাতকৈ বেছি যদি ফেইল কৰা তেনেহলে কিন্তু কম্পাৰ্টমেণ্টেল দিব নোৱাৰিবা তেতিয়া একেবাৰে 2026 চনতহে মেট্ৰিক দিব লাগিব সো গতিকে সেইখিনি কথা তোমালোকে মনত ৰাখিবা গতিকে যিসকলে ভাঙি পৰিছে একেবাৰে যে মেট্ৰিক ফেইল কৰিম ভয় খাই লাভ নাই তিনিটাত যদি ফেইল কৰা তেনেহলে নেক্সট চান্স পাবা ঠিক আছে এটো প্ৰত্যেকবাৰে দিয়ে এটো মই গ্যাৰান্টি দি ক'ব পাৰিম গতিকে বহুতে মোৰ কমেন্ট কৰিছে স্যাৰ আমি পঢ়া নাই ইমান দিনে ফেইল কৰিম গতি ফেইল কৰাৰ টেনচন নাই তোমালোকে চেষ্টা কৰা তিনিটা সাবজেক্টত যাতে পাস কৰা ঠিক আছে অসমীয়াত ফেইল কৰিলে কম্পাৰ্টমেণ্টেল দিব পাৰি ঠিক আছে যি কোনো সাবজেক্ট ইলেক্টিভে হওক ইংৰাজী হওক যি কোনো সাবজেক্ট অল সাবজেক্টে তিনিটাতকৈ বেছি ফেইল কৰিলে কিন্তু দিব নোৱাৰি আকৌ মেট্ৰিক পৰীক্ষা আৰু যদি তিনিটাত ফেইল কৰিছা তেনেহলে তোমালোকে আকৌ মেট্ৰিক পৰীক্ষা দিব পাৰিবা গতিকে পৰীক্ষা যদি বেয়া হৈছে তোমালোকে মন ভাঙি নেপেলাবা যে ইংৰাজী দিলো বেয়া হল এইটো পৰীক্ষা দিলো বেয়া হল তেনেকুৱা নহয় তিনিটা বেয়া হলে তেতিয়াহে মন ভাঙিব যাবা কি হনো তেতিয়া এক বছৰ গেপ যাব আৰু যদি তিনিটা বেয়া হোৱা নাই তিনিটাতকৈ বেছি বেয়া হোৱা নাই তেনেহলে তোমালোকৰ মন ভাঙা একো দৰকাৰ নাই তোমালোকে আকৌ চান্স পাবা সো মই আশা কৰিছোঁ আজি যেটো মই PDF তোমালোকক শ্বেয়াৰ কৰিছোঁ সেইটো PDF তোমালোকক যথেষ্ট উপকৃত কৰিবা আৰু তোমালোকে PDF টো কেনেকৈ পালা মোক মই যেতিয়া লৈ লব ইনষ্টাগ্ৰামৰ পৰা তেতিয়া মোক ইনষ্টাগ্ৰামত মেছেজ কৰি দিবা যে স্যাৰ আপোনাৰ PDF টো ভাল লাগিছে বুলি ঠিক আছে তেতিয়া আৰু মই ভাল লাগিব যে নহয় কামখিনি মই কৰিলো কষ্টকে কৰিলো তোমালোকে হেতুৰ ভাল লাগিছে তোমালোকক ঠিক আছে আৰু ভাল লাগিব যেতিয়া তোমালোকে পৰীক্ষা দি আহি কবা যে স্যাৰ আপুনি যিখিনি PDF ত দিছিলে সম্পূৰ্ণ কমন পৰিছে তেতিয়া আৰু মোৰ মানে কি কম চান লাগ যায় ক্যামেৰা ঠিক আছে আজিলৈকে আহো আমি নেক্সট ভিডিঅ'ত আকৌ এটা নতুন ভিডিঅ' হৈতে লগ পাম সো তোমালোকে ভালে থাকিবা সো এতিয়া তোমালোকলৈ এটা অনুৰোধ তোমালোকে ইমান দিন বেছি সোশ্যাল মিডিয়াত এক্টিভ নাথাকিবা তোমালোকে এই কেইদিন ভালকে পঢ়ি পৰীক্ষা কেইটা দি যোৱা যিকেইটা মই PDF শ্বেয়াৰ কৰিম সেই PDF কেইটা ভালকে পঢ়ি যোৱা তোমালোকৰ পৰীক্ষা ভাল হ'ব বুলি মোৰ আশা থাকিল ঠিক আছে আজিলৈকে আহো চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা ঠিক আছে সো বাই বাই টেক কেয়াৰ